মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ আগত বাস্তৱ সংখ্যাৰ সূচকৰ নিয়ম, বাস্তৱ সংখ্যাত আমি সূচক কেনেকৈ ব্যৱহাৰ কৰোঁ আৰু তাৰ নিয়মবোৰৰ বিষয়ে আলোচনা কৰিম আৰু অনুশীলনী 1.6ৰ কেইটামান কুৱেশ্যনছ কৰি দিম। এতিয়া প্ৰথমতে মই তোমালোকৰ বৰ্ডত লিখি থৈছোঁ, ইয়াতে মই a greater than 0 যিকোনো এটা বাস্তৱ সংখ্যা লৈছোঁ। বাস্তৱ সংখ্যা তোমালোকৰ নিশ্চয় মনত আছে ন? পৰিমেয় অপৰিমেয় আটাইবোৰ সংখ্যা একেলগতে। তোমালোকৰ বাস্তৱ বুলি পৰিমেয় বুলি ক'লে আকৌ তোমালোকৰ ইতিমধ্যে স্বাভাৱিক সংখ্যা, অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা আটাইবোৰ সোমাই গৈছে। চ' বাস্তৱ সংখ্যা মানে আমাৰ সংখ্যা প্ৰণালী তোমালোকৰ স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় অপৰিমেয় আটাইবোৰ সংখ্যা লৈছোঁ। কিন্তু ইয়াতে গ্ৰেটাৰ দেন 0 লৈছোঁ, পজিটিভ লৈছোঁ দেই। যিকোনো এটা বাস্তৱ সংখ্যা লৈছোঁ আৰু n এটা মই স্বাভাৱিক সংখ্যা লৈছোঁ। তেতিয়া যদি মই a to the power n বুলি লিখোঁ, তাৰমানে এক মই যদি n বাৰ পূৰণ কৰোঁ, তাক আমি চিম্বলিকেলি লিখিব পাৰোঁ a to the power n। এইখিনি কথা আমি আগতে ভালদৰে পঢ়ি আহিছোঁ ডিটেইলছত, হয়নে? তাৰমানে a to the power n মানে আমি কি বুজিছোঁ? a পূৰণ a পূৰণ a, এনেকৈ কেইটা a আছে? nটা a ৰ পূৰণ। এইখিনি কথা আমি বুজি পাওঁ। এতিয়া ইয়াতে যিটো তুমি a to the power n লিখিছা, এই ক্ষেত্ৰত আমি এই a-টোক কওঁ ভূমি আৰু n-ক আমি কওঁ সূচক। সূচকৰ প্ৰতিশব্দ হৈছে তোমালোকৰ ইণ্ডেক্স আৰু ভূমিৰ প্ৰতিশব্দ হৈছে বেছ। আৰু সূচকক আমি কেতিয়াবা ঘাত বুলিও কওঁ। ঘাত বুলি ক'লে তেতিয়া তাৰ তোমালোকে প্ৰতিশব্দটো হ'ব পাৱাৰ। আৰু a to the power n মানে হৈছে a ৰ nতম ঘাত। এতিয়া মই তোমালোকক এটা উদাহৰণ দিছোঁ, চোৱাচোন। a তোমালোকৰ যদি এনেকৈ লিখা a পূৰণ a পূৰণ a পূৰণ a পূৰণ a, এটা কেইটা a পূৰণ কৰিলা? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। তাৰমানে তুমি এটা সূচক হিচাপে ইয়াক a to the power 5 বুলি চুটিকৈ লিখিব পাৰা। তুমি যদি এনেকৈ ধৰা, তুমি ইয়াতে b লিখিছা, b পূৰণ b, কেইটা b লিখিলা? তিনিটা। তাৰমানে ইয়াৰ ভূমি হ'ল b আৰু ঘাত হ'ল তোমালোকৰ যিহেতু তিনিটা পূৰণ কৰিছা to the power 3। এনেকৈ আমি সূচকখিনি ৰিপ্ৰেজেণ্ট কৰোঁ। তোমালোকে এইখিনি বিষয়ে ডিটেইলছত ক্লাছ 8টো পঢ়ি আহিছা। এতিয়া মই ইয়াৰ কেইটামান ধৰ্ম আছে, সেই ধৰ্মকেইটা আকৌ এবাৰ তোমালোকক ৰিভিজন কৰিছোঁ। নেক্সট আমি গৈছোঁ তেনেহ'লে সূচকৰ বিধি কেনেকৈ প্ৰয়োগ কৰিব লাগে, আমি সেইখিনি কথা ভালদৰে জানিব লাগিব। এতিয়া আমি ইয়াতে a এটা বাস্তৱ সংখ্যা ধৰি লৈছোঁ। যদি a এটা বাস্তৱ সংখ্যা লৈছোঁ দেই, এইখিনি তোমালোকে আগতে পৰিমেয় সংখ্যা বা ক্ষেত্ৰতো প্ৰয়োগ কৰি পাইছিলা। এইবাৰ আমি বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত লৈছোঁ, কিন্তু এইটোক আমি শূন্য নহয়, শূন্য হ'লে কাৰণ ৰিজাল্টবোৰ আমাৰ বেলেগ হৈ যায়। আৰু আমি কি লৈছোঁ? আৰু m আৰু n, m, n যিকোনো পৰিমেয় সংখ্যা লওঁ। সংখ্যাটো আমি এক্সটেণ্ড কৰি দিছোঁ। তেন্তে আমি কেইটামান ৰিজাল্ট পাইছিলোঁ, সেইকেইটা হৈছে তোমালোকৰ 1 নম্বৰ, যদি তোমালোকৰ a to the power m পূৰণ a to the power n থাকে, আমি এইটোক লিখিব পাৰিছিলোঁ a to the power m plus n। অৰ্থাৎ মই ইয়াতে কি কৰিছিলোঁ, যদি তোমালোকৰ এটা পদ a to the power m আছে আৰু ইয়াতে a to the power n আছে, অৰ্থাৎ ভূমি দুটা একে আছে আৰু সিহঁতৰ মাজত যদি পূৰণ চিন আছে কিন্তু পাৱাৰকেইটা বেলেগ বেলেগ আছে, একে হ'লেও কথা নাই, তেতিয়া তুমি কি কৰিব পাৰিবা? এই দুটা যোগ কৰি দিলেই হৈ যাব, অৰ্থাৎ a to the power m plus n হিচাপে লিখিব পাৰা। যেনে তোমালোকক মই এটা উদাহৰণ দি কৈছোঁ ৰ'বাচোন, সৰু এটা সংখ্যাৰ ক্ষেত্ৰত। যদি ধৰা তোমালোকৰ এনেকৈ আছে 2 to the power 3 into 2 to the power 2, তাৰমানে ইয়াতে মই কি বুজি পাইছোঁ? 2 তিনিটা আছে, ইয়াতে 2 কেইটা আছে? দুটা আছে, অৰ্থাৎ মিলি পেলাই কেইটা হৈ গ'ল? 2, 3, 2, 5টা হৈ গ'ল। আৰু সেইটোকে মই সূচকত চুটিকৈ লিখিব পাৰোঁ, ভাঙি নিলিখোঁ আৰু that is equal to 2 to the power 5, এনেকৈ আমি এপ্লাই কৰোঁ। নিশ্চয় তোমালোকৰ মনত পৰিছে। এইবাৰ এইটো আমি হৰণৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব পাৰোঁ। a to the power m হৰণ a to the power n, ইয়াক অৱশ্যে কেতিয়াবা আমাৰ এনেকুৱা আকাৰতো থাকে, তলত লিখিও লিখিব পাৰোঁ। হৰণ থাকিলে যদি ভূমি একে থাকে, তোমালোকৰ ঘাতকেইটা বিয়োগ হৈ যায়, এজ ইফ কেঞ্চেল গৈছে তেনেকুৱা হৈ যায় হা। ধৰা তোমালোকৰ এইটো 3 to the power 7 আছে, হৰণ 3 to the power 5 আছে। তলত লিখিলে তোমালোকৰ 3টা 5টা 3 কেঞ্চেল যাব, 2টা 3 থাকি যাব। সেইটোকে আমি সূচকেৰে কেনেকৈ লিখোঁ? 7 - 5 অৰ্থাৎ 3 স্কুৱেৰ। মান উলিয়াব পাৰিবা, মই মানলৈ যোৱা নাই। আৰু তাৰপিছত আমাৰ সূচকৰ আৰু এটা নিয়ম হ'ল, a to the power m-ৰ ঘাতৰ ওপৰত যদি ঘাত থাকে, তেতিয়াহ'লে আমি এইটো পূৰণ কৰিব লাগে, a to the power m into n। প্ৰয়োগ কৰি মই দেখাই দিছোঁ।
ধৰা তোমালোকৰ ইয়াতে 5ৰ পাৱাৰ 3 টু দি পাৱাৰ 2 আছে তেতিয়া মই কি লিখিম 5 to the power 3 into 2 that is 5 to the power 6 মই ডিটেইলছত ভাঙি কৰা নাই আৰু এতিয়া দেই কাৰণ 5 কিউব স্কুৱেৰ মানে কি 5 কিউব ইনটু 5 কিউব আকৌ এই ধৰ্মত তোমাতেও ইটালি যাব পাৰা কিন্তু মই ইমান ডিটেইলছত আকৌ কোৱাগে নাই আগতে কাৰণ তোমালোকে এই বিষয়ে ভালদৰে পঢ়ি আহিছা আকৌ কেতিয়াবা তোমালোকৰ এনেকুৱা হয় দুটা পূৰণফল থাকে কিন্তু সিহঁতৰ একেলগে ঘাতটো একে থাকে তুমি ইয়াত ভাঙি a to the power m into b to the power m বুলি লিখিব পাৰা তাৰমানে ফৰ এক্সাম্পল তোমালোকৰ যদি ইয়াতে ধৰা এনেকৈ আছে মই যেনেকেইটা কাষতে লিখি দিছোঁ আৰু দেই ধৰা 2 into 3 to the power 5 আছে তুমি ইয়াত ভাঙি লিখিব পাৰিবা 2 to the power 5 into 3 to the power 5 আৰু কেইটামান প্ৰপাৰ্টি আছে মই এইখিনি মচি পেলাই তোমালোকক নেক্সট প্ৰপাৰ্টিলৈ গৈছোঁ এইবাৰ ইয়াতে যেনেকৈ হৰণ থাকিলে তুমি ভাগ কৰি লিখিব পাৰা 5 নম্বৰত মই ক'ম যদি পূৰণ থাকিলে হৰণ থাকিলেও একেধৰণে লিখিব পাৰা ইয়াত a to the power m by b to the power m কৰিব পাৰা একেধৰণৰ কথা 2 by যদি 3 to the power 5 থাকে আমি একেধৰণে আগবাঢ়িব পাৰিম মই যেনেকৈ লিখি দিয়া নাই আৰু দেই নেক্সট তুমি যদি যিকোনো সংখ্যাৰ ঘাত যদি শূন্য হয় কিন্তু ইয়াতে তুমি যেটো ভূমি লৈছো অৰ্থাৎ a not equal to 0 হ'ব তেতিয়া ইয়াৰ মানটো সদায় 1 হৈ যায় অৰ্থাৎ তোমাৰ যদি এনেকৈ ধৰা থাকিলে সেই তোমালোকৰ হাতত আছে 3 to the power 0 তুমি লগে লগে 1 লিখিলা বা সংখ্যাটো এটা পদ নহয় এনেকেও যদি থাকে তেতিয়াও তুমি তাৰ মানটো 1 লিখিব পাৰিবা অৰ্থাৎ যিকোনো সংখ্যাৰ ওপৰত যদি ঘাতটো শূন্য হয় তাৰ মানটো 1 হৈ যাব একেধৰণে তোমালোকৰ নেগেটিভ পাৱাৰৰ ক্ষেত্ৰতো আমি এপ্লাই কৰিব পাৰোঁ এইটো ৰিজাল্ট যদি ঘাতটো মাইনাছ হয় a to the power ধৰা মাইনাছ m আছে হা তুমি তেতিয়া ইয়াক 1 by a to the power m হিচাপে লিখিব পাৰা অথবা তুমি যদি আকৌ এইটো যদি উল্টাই থাকে a to the power m ইয়াত থাকে তললৈ গ'লে অৰ্থাৎ ৰেচিপ্ৰকেল প্ৰতিক্ৰম লৈ ল'লে তোমাৰ উল্টা হৈ যায় ইয়াতে m ৰ ঠাইত যদি আমি 1 লৈ কৰোঁ তাৰমানে a to the power -1 থাকে তাক আমি 1 by a বুলি অৰ্থাৎ প্ৰতিক্ৰমকৈ লিখিব পাৰোঁ to the power -1 মানে প্ৰতিক্ৰম হৈ গৈছে হয়নে ৰেচিপ্ৰকেল গতিকে আমি এইকেইটা ধৰ্ম খুব ভালদৰে মনত ৰাখিব লাগিব কাৰণ এইখিনি প্ৰয়োগ কৰি আমি ইয়াতে কেইটামান কুৱেশ্যন সলভ কৰিম হা আৰু অৱশ্যে তোমালোকৰ দুটা ৰিজাল্ট আছে মই সেইকেইটা অকণমান কৈ দিছোঁ তোমালোকক এইকেইটা ৰিজাল্ট তোমালোকে খুব ভালদৰে মন কৰিবা ৰিজাল্ট বুলিয়ে মই লিখি দিছোঁ তোমালোকে এইটো কথা জানা যে তোমালোকৰ যদি যিকোনো এটা সংখ্যাৰ nতম মূল উলিয়াব লগা হয় a to the power a আগৰ ক্লাছতো পাই আহিছিলা ইয়াৰ মানটো কি লিখোঁ আমি আচলতে 1 by a to the power 1 by n তাৰমানে তোমালোকে যেনেকৈ ঘনমূল থাকিলে ধৰা এটা সংখ্যাত মই এনেকৈ ঘনমূল দিয়া আছে কিউব ৰুট অফ 2 এতিয়া মই ইয়াতে কি লিখোঁ 2 to the power 1 by 3 তোমালোকৰ যদি ইয়াতে 5 ৰুট অফ 5th ৰুট অফ 3 আছে তুমি ইয়াতে লিখিব লাগিব 3 to the power 1 by 5 আচলতে আমাৰ বৰ্গমূলৰ ক্ষেত্ৰতো এইটো এনেকৈ থাকে 2 to the power 3 এইটো কিন্তু মই ইয়াতে এই 2টো থাকিলে নিলিখোঁ আৰু ইয়াক আমি √3 বুলি অকল √3 বুলি পঢ়োঁ তাৰ অৰ্থটো হৈছে ঘাত হিচাপে প্ৰকাশ কৰিলে পাবা to the power ½ হ'ব তোমালোকৰ এটা আৰু এটা প্ৰয়োগ কৰিবলগীয়া কথা হয় এইটো যদি গ্ৰেটাৰ দেন 0 হয় আৰু তোমালোকৰ ধৰা সংখ্যা এটা আছে a to the power m by n তোমালোকে এতিয়া a to the power m by n এনেকৈ লিখিব পাৰানে 1 by n to the power m কাৰণ মই জানো m by n মানে মই m into 1 by n লিখিব পাৰোঁ বা 1 by n into m লিখিব পাৰোঁ এই দুইটাই সম্ভৱ হয় মই যদি ইয়াক এনেকৈ লিখিছোঁ তাৰমানে মই ইয়াতে এইটো nতম মূল লিখিছোঁ গতিকে চিম্বলিকেলি মই এইটো nটো সৰুকৈ লিখি এইটো লিখিলোঁ ইয়াৰ ঘাতটো লিখি দিলোঁ n বা ইয়াক যদি মই এনেকৈ লিখোঁ এইটো আগত লিখি ইয়াৰে nতম মূল লওঁ তেতিয়া আকৌ মোৰ এনেকৈ লিখিব লাগিব ইয়াৰ ভিতৰত আহি গ'ল a to the power m-ৰ nতম মূল গতিকে আমি এইখিনি ৰিজাল্ট খুব ভালদৰে মনত ৰাখিবা তাৰপিছত আমাৰ কুৱেশ্যনছবোৰ সলভ কৰোঁ কুৱেশ্যনছবোৰ খুব টান নহয় একদম সহজ মাত্ৰ এপ্লাই কৰিবলৈ হৈ গ'ল তোমালোকৰ এবাৰ আহিব অনুশীলনী 1.6 ইয়াৰ 1 নম্বৰ প্ৰশ্নটো হৈছে তোমালোকৰ মান উলিওৱা এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে ক্লাছ 8 বহুত কৰিছিলা ইয়াতে কেইটামান আছে প্ৰেক্টিছৰ কাৰণে তোমালোকে ক্লাছ 8ৰ বুকখনো ইউজ কৰিব পাৰা 64 to the power ½ এতিয়া মান উলিয়াব লাগে মানে আমি ঘাতত প্ৰকাশ কৰি সিম্পলিফাই কৰিব লাগে
গতিকে মই 64ক এনেকে মৌলিক উৎপাদকত প্ৰকাশ কৰি চাওঁ 2ৰে হৰণ কৰি চালোঁ মুখে মুখেও কৰিব পাৰা আকৌ 2ৰে হৰণ যাব 16 2ৰে হৰণ গ'ল 8 2ৰে কৰিলোঁ 4 আকৌ 2ৰে কৰিলোঁ 2 তাৰমানে 64 মানে তুমি কেনেকৈ লিখিছা 1 2 3 4 5 6টা 2 পূৰণফল 3 4 5 6টা 2 পূৰণ আৰু চুটিকে মই ইয়াত কেনেকৈ লিখোঁ 2 to the power 6 মই এটা সূচক প্ৰয়োগ কৰিম গতিকে মই ইয়াতে লিখিম এইটো 2 to the power 6 আৰু 2 to the power half তোমালোকে জানা ঘাতৰ ওপৰত ঘাত থাকিলে কি হয় a to the power m to the power n হ'লে পূৰণ হৈ যায় এতিয়া 2 আৰু 6 কাটা কাটি গৈ 3 থাকিল তাৰমানে 2 কিউব হ'ল আৰু 2 কিউব মানে কি 2 into 2 into 2 2 দুগুণ 4 4 দুগুণ 8 এইটো হৈ গ'ল তোমালোকৰ উত্তৰ একেধৰণে তোমালোকৰ নেক্সটটো আছে নেক্সটটো দুইটো নিজে কৰিবা মই তিনিটো কৰি দিছোঁ 125 to the power 1/3 এবাৰ মই 125ক মৌলিক উৎপাদকত ভাঙি চাইছোঁ 5ৰে হৰণ যাব 5 দুগুণ 10 5 5 গুণ 25 আকৌ 5ৰে যাব অৰ্থাৎ মই 125ক লিখিব পাৰোঁ ঘাত হিচাপে 5 to the power 1/3 আকৌ ঘাতৰ ওপৰত ঘাত আছে গতিকে তোমালোকৰ পূৰণ হৈ গ'ল বুজি পাইছানে মই কোনটো প্ৰপাৰ্টি কথা কৈছোঁ এইটো a to the power n to the power n হ'লে a to the power m into n হয় এইটো ইউজ কৰিছোঁ এনে 3 আৰু 3 কাটা গ'ল 5 to the power 1 তাৰমানে তোমালোকৰ 5 এটাই আছে অৰ্থাৎ ইয়াৰ মানটো হৈ গ'ল 5 2 নম্বৰটো মই কৰি দিয়া নাই আৰু তোমালোকে এইটো নিজে কৰিবা নেক্সট কুৱেশ্যন নাম্বাৰ 2 হৈছে মান উলিওৱা কুৱেশ্যন নাম্বাৰ 2 হৈছে মান উলিওৱা ইয়াৰ 1 নম্বৰটো আছে 9 to the power 3/2 okay আগৰ ধৰণে মই সিম্পলিফাই কৰোঁ 9 টো হৰণ কৰি দেখুৱাব দৰকাৰ নাই 9 মানে ঘাত হিচাপে লিখিলে 3 স্কয়াৰ লিখিব পাৰোঁ 2 the power 3/2 আকৌ পূৰণ কৰা 2 into 3/2 কাটা কাটি গ'ল গতিকে এইটো পাই গ'লোঁ 3 কিউব আৰু 3 কিউবৰ এটা মানটো বহাই দিয়া 3 কিউব মানে কিমান 3 পূৰণ 3 পূৰণ 3 3 গুণ 9 3 9 গুণ 27 তাৰমানে এইটো পাই গ'লোঁ 27 মই আৰু দুটামান একেধৰণৰ কৰি দিছোঁ তাৰ দুইটোও কৰি দিওঁ বাৰু 32 to the power 2/5 এটা 32 তুমি কেইটা 2 পূৰণফল 64 কৰোঁতে দেখিছিলাই 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 তাৰ মানে 5টা 2 পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰা হৈ গ'ল that is equal to আকৌ পূৰণ কৰি লিখোঁ 5 আৰু 5 কাটা গ'ল থাকি গ'ল কিমান 2 স্কয়াৰ 2 স্কয়াৰ মানে কিমান হৈ গ'ল 4 এইবাৰ তোমালোকে নেক্সট কুৱেশ্যন নাম্বাৰ 3 টো নিজে কৰিবা ইয়াতে 4টো কৈছোঁ 125 to the power -1/3 okay so -125 এবাৰটো ব্ৰেক কৰিছিলোঁ কিমান হয় 5ৰ কিউব কৰিলে হ'ব আৰু -1/3 আছে গতিকে এইটোক মই সূচকৰ ধৰ্ম প্ৰয়োগ কৰিলে 3 into -1/3 মাইনাছ আছে কাৰণে ব্ৰেকেটটো দি দিছোঁ 3 আৰু 3 কাটা গ'ল থাকি গ'ল 5 to the power -1 আৰু a to the power -1 হ'লে 1/a হয় so 5 to the power -1 ক তুমি 1/5 বুলি লিখিব পাৰা হ'ব এইবাৰ মই যাওঁ ইয়াৰে আৰু এটা প্ৰশ্ন আছে একদম সিম্পল কুৱেশ্যন আছে কুৱেশ্যনটো হৈছে সৰল কৰা মানে আমি আকৌ প্ৰপাৰ্টি কেইটা ইউজ কৰিব লাগিব তোমালোকে কিন্তু ইয়াৰ প্ৰেক্টিছৰ কাৰণে ক্লাছ 8ৰ বুকৰ পৰাই হওক বা ৰেফাৰেন্স বুকৰ পৰাই হওক কিছুমান কুৱেশ্যনছ কৰিবা দেই 2 to the power 2/3 into 2 to the power 1/5 ইয়াতে চোৱা তুমি দুটা পদ আছে ক্ষেত্ৰৰ মাজত পূৰণফল আছে কিন্তু ক্ষেত্ৰৰ ভূমি কেইটা একে আছে ভূমি দুটা একে ঘাত কেইটা বেলেগ বেলেগ মাজত পূৰণ চিন আছে একো নিদিয়া মানে গতিকে আমি ঘাত সূত্ৰ প্ৰয়োগ কৰি কি কৰিব পাৰোঁ a to the power m হ'লে কি হয় a to the power m plus n হয় গতিকে এইটো হ'ল হৈছে মই দেখিছোঁ ঘাত কেইটা তোমালোকৰ একে কৰিব লাগিব মই লসাগু ল'ব লাগিব ইয়াৰ লসাগু হ'ল 15 হয়নে সাধাৰণ উৎপাদক নাই গতিকে পাইছোঁ ইয়াক 5ৰে পূৰণ কৰিম 5ৰে পূৰণ কৰিলে পাম 5 দুগুণ 10 আৰু ইয়াক পূৰণ কৰিব লাগিব 3ৰে গতিকে আমি কিমান পালোঁ 2 to the power 13/15 এইটো হ'ল তোমালোকৰ আনসাৰ যেটো ভগ্নাংশত আছে এনেকৈ ৰাখি দিয়া আৰু হা নেক্সট মই ইয়াৰে আৰু এটা নেক্সট কুৱেশ্যনটো হৈছে 1/3 কিউব হোল টু দি পাৱাৰ 7 এবাৰ হৰণৰ ওপৰত ঘাত আছে গতিকে নিয়ম অনুসাৰে তোমালোকে জানা 1 to the power 7 হ'ব আৰু 3 কিউব টু দি পাৱাৰ 7 হ'ল গতিকে ইয়াতে মই কি পাম 1ৰ ঘাত যিয়ে নহওক সদায় 1 থাকে 3 to the power এইটোক লিখিব পাৰোঁ 3 to the power 21 7 3 গুণ 21 লিখিছোঁ পূৰণ কৰি দিছোঁ এটা ষ্টেপ স্কিপ কৰিছোঁ আৰু এইটো মই মাইনাছ ঘাতত লিখিলে পাম 3 to the power -21 অ'কে তোমালোকে অৱশ্যে
এটা কথা মন কৰিবা মই এনেই কৈছোঁ সংগতি ৰাখি 1ৰ ঘাত যদি যিকোনো যুগ্ম সংখ্যা হয় -1ৰ ঘাত তাৰমানে তোমালোকৰ এইটো সদায় +1 হ'ব ফৰ এক্সাম্পল -1 স্কুৱেৰ থাকিলে তোমালোকৰ পজিটিভ 1 হয় টু দি পাৱাৰ 4 থাকিলে পজিটিভ 1 হয় কিন্তু তোমালোকৰ এইটো টু দি পাৱাৰ যদি যিকোনো অযুগ্ম সংখ্যা থাকে অযুগ্ম সংখ্যা থাকিলে ইয়াৰ মান সদায় মাইনাছ হয় ফৰ এক্সাম্পল -1 কিউব মানে -1 বা -1 টু দি পাৱাৰ 5 মানে -1 এই ধৰণে আমি এপ্লাই কৰিব পাৰোঁ এইটো মই এইটো কুৱেশ্যনৰ লগত সংগতি ৰাখি কোৱা নাই এনেই তোমালোকক জাষ্ট লাগে ইউজ কৰিব লাগিবৰ কাৰণে কৈ দিছোঁ অ'কে চ' এতিয়া মই 3ৰ নেক্সট যাওঁ 3ৰ 3টো কৰিছোঁ এইটো হৈছে 11 টু দি পাৱাৰ হাফ ডিভাইডেড বাই 11 টু দি পাৱাৰ 1/4 ভূমি একে আছে ঘাতকেইটা গতিকে বিয়োগ হ'ব কিমান হ'ব হাফ -1/4 চ' -11 আছে এইটো 4টো হ'ল লসাগু ল'লোঁ 2ৰে পূৰণ কৰিব পাৰিব 2 - 1 2 - 1 which is equal to 1/4 তাৰমানে আমি ইয়াৰ মানটো কিমান পাই গ'লোঁ 11 টু দি পাৱাৰ 1/4 আৰু এটাই কুৱেশ্যন আছে এইটো মই ইয়াতে কৰি দিছোঁ তোমালোকক তেতিয়া তোমালোকৰ এই অনুশীলনীটো সম্পূৰ্ণ হৈ যাব অৱশ্যে পাঠ 1 নম্বৰ পাঠটোৱে শেষ হ'ব 7 টু দি পাৱাৰ হাফ আৰু 8 টু দি পাৱাৰ হাফ এইটো তোমালোকৰ a b হোল টু দি পাৱাৰ m ৰ জাষ্ট উল্টাটো আছে যদি তোমালোকৰ ঘাতকেইটা বেলেগ বেলেগ পাৱাৰ একে আছে অৰ্থাৎ মই এই ঘাত দুটা পূৰণ কৰিম আৰু পাৱাৰটো লিখিম কিমান হ'ল তেনেহ'লে 56 টু দি পাৱাৰ হাফ এইটো হৈ গ'ল ইয়াৰ সলিউশ্যন তোমালোকৰ এই পাঠটো এইখিনিতে শেষ হৈছে চ' তোমালোকে ভালদৰে মন দি অংকখিনি শুনি ল'বা হা তাৰপিছত মানে শুনি থাকোঁতে কেতিয়াও তোমালোকে কপি কৰি নাথাকিবা ঠিক আছে থেংক ইউ